Hello everyone, good morning. So guys, এতিয়া মৰ্নিঙৰ 10টা মান বাজিল আৰু না যিয়ে নহওক বাজাতো বাজি থাকব। আজি বৃহস্পতিবাৰ, আজি আমি যাই আছো বাজাৰত, মানে দুলবৰ হৈছে আৰু না গাইছ। समझ रहे हो समझ रहे हो समझ रहे हो দৌৰি তাৰপিছত অলপ এনাৰ্জি মানে থুবৰাব লাগিব না, এইটো মানে ভাল খাদ্য আনিবলৈ যাই আছো আমি দুইজন, আমি ৰতন আৰু মই। এয়া ৰতনে হয় বাইকটো কিবা খুচৰি আছে, মোৰ বাইকটো এমটি খান। চ' গাইছ আপোনালোকে কমেণ্ট কৰক বাইকটো মানে ভাল লাগছে না লগা নাই। 1 বছৰ হোৱা নাই আৰু না গাইছ, 1 বছৰ হ'ব আৰু নৱেম্বৰ ডিচেম্বৰত 1 বছৰ হ'ব। মই মূৰামূৰি লৈছোঁ আৰু না জানুৱাৰীত একদম 31 ডিচেম্বৰ দিনা মই বাইকখন লৈছোঁ। তাৰপিছত নেক্সট মানে ডিচেম্বৰ 31ত 1 বছৰ হ'ব মূৰামূৰি। চ' যিয়ে নহওক গাইছ, এতিয়া আমি যাই আছোঁ বৰমাত। আপোনালোকক মই দেখাই আছোঁ কি বস্তু ল'ম। চ' আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চালি হ'ল আৰু না। মোৰ আৰু এছামিছ কোৱাটো গাইছ এই নাওমানি হয়, বেছি নহয়, নাওমান হয়। তাৰপিছত আপোনালোকক মোক ছাপোৰ্ট কৰিলে হ'ল আৰু না। আপোনালোকক মোৰ কাৰণে মই এছামিছত ব্লগ বনাবৰ কাৰণে চেষ্টা কৰি থাকিম সদায়, না কি কোৱা গাইছ? দে আৰু এতিয়া আপোনালোকে চাই থাকক, যাই আছোঁ আমি। চ' বন্ধুসকল, এতিয়া মানে যাম আৰু না, ষ্টাৰ্ট কৰিম। তো মাইকটো কেনেকৈ আছে মই অলপ গম পোৱা নাই দেই, আপোনালোকেহে জানে। এতিয়া মই ষ্টাৰ্ট কৰোঁ আৰু না গাইছ। এতিয়া আৰামছে লাষ্টলৈকে আপোনালোকে চাই থাকিলে হ'ল, অলপ ছাপোৰ্ট কৰক না, কি কোৱা গাইছ? সৰু মানে কিবা অলপ ৰাস্তাত কিবা কৰিছোঁ আৰু না, আপোনালোকে চাব পাৰে। চ' গাইছ আপোনালোকে চাওক। আজি চিলড্ৰেনছ ডে না, সেইটো কাৰণে অলপ মানে ফুৰিছোঁ আৰু না ৰাস্তাই। এইটো আৰু কিয়ৰ নিয়ম এইটো নাজানো আৰু, টিচাৰগিলাই জানে। মোৰ এছামিছটো তাতা হৈ থাকে গাইছ, আপোনালোকে ইগন'ৰ কৰিবি আৰু না মাজে মাজে, মানে লটপট আৰু না মোৰ এছামিছ কোৱাটো অলপ আপোনালোকে ইগন'ৰ কৰিলেও হ'ল। চ' আজি মানে ৰানিঙৰ নহয়, আজি মানে একবাৰ দুবাৰ না কি এনজয়ো কৰিব লাগে না, কি কোৱা গাইছ? একবাৰ দুবাৰ এনজয় কৰিব লাগে। সদায় ৰানিঙৰ ভিডিঅ' আনি থাকিলে কি হ'ব, নহয় জানো? আজি অলপ মটো ব্লগো আনিম আৰু নেকি, ইমান মোটা স্পীড ব্ৰেকাৰ দিছে আৰু না, উৰি যায় কেলা স্পীড চলিটো। তো গাইছ, আমাৰ পৰা মানে মেইন বৰমাত বাজাৰ টাউনটো 4 কিলোমিটাৰ হয় আৰু না, 4 কিলোমিটাৰ, একদম 4 কিলোমিটাৰ হয় আমাৰ থকা জাগাৰ পৰা বৰমা লগিন মেইন টাউনৰ লগিন 4 কিলোমিটাৰ হয়। চ' গাইজ মানে 2K হ'ব আৰু না, আপোনালোকে সোনকালে মানে 2K কৰি দিয়ক ফটককৈ, মানে 5K হ'লে আৰু গাইজ বেয়া ভয়ংকৰ ভিডিঅ' আনিম আৰু না, কণ্টিনিউ ৰেগুলাৰ ভিডিঅ' আনিম আৰু না গাইজ। 5K হ'লে মানে ডেইলি ব্লগ আনিম আৰু না 5K হ'লে গাইজ। আপোনালোকে অলপ মানে ফালাফালিকৈ অলপ 5K কৰি দিয়ক সোনকালে, না কি কোৱা গাইজ? তো গাইজ এইটো হ'ল চৰকাৰী মেডিকেল মডাৰ্ণ হস্পিটাল বৰমা টাউন আহি পালোঁ। ৰবিবাৰ বাজাৰতে বেছি হয় মানুহ, বৃহস্পতিবাৰে অলপ কম হয়। বৰমাত এবাৰে মানে কালি মানে ৰাস হ'ব আৰু না, ৰাস পূজা কালি বৰমাত এবাৰে ফাৰ্ষ্ট কৰিছে আৰু না ৰাজ পূজাটো, এবাৰে ফাৰ্ষ্ট উদ্বোধনী হ'ব চাগে কালি ৰাজ পূজাটো বৰমাত ফাৰ্ষ্ট হ'ব। আপোনালোকে মানে আহিব কোন ওচৰৰ হয় না ৰাস্তাটো এয়া কালি ৰাজ পূজা আৰু না, পূৰা চাফা কৰি আছে ৰাস্তাগিলাও, আপোনালোকে চাব পাৰে। মানে ৰাজ পূজাৰ কাৰণে পূৰা অলপ মানে একদম চৰকি আনছে আৰু না। আপোনালোকক মই এটা অলপ দেখাই দিম ৰ'বা, বাইকটো ৰখাই কিনে। এবাৰে ফাৰ্ষ্ট আৰু না আমাৰ বৰমাত ৰাজ পূজা হ'ব, এবাৰে প্ৰথমবাৰ ৰাজ পূজা। কেনেকুৱা হ'ব একবাৰ আহি কিনে চাব পাৰিব আপোনালোকেও, ময়ো আহিম না কি কোৱা গাইছ? ময়ো একবাৰে ভিজিট কৰিম প্ৰথম বৰমা ৰাজ পূজাত। এইটো মন্দিৰ হ'ব চাগে।
বাইকটো এতিয়া থ'ম আৰু ন বাইকটো এইখিনিত সোমাই থ'ম ফাইনেলি গাইছ মানে বৰমা ফিল্ডত আহি পালোঁ আৰু না এতিয়া বৰমা ফিল্ডত মানে ৰাজ পূজাৰ কাৰণে এবাৰ প্ৰথমবাৰ আৰু নাই এবাৰ প্ৰথমবাৰ কাৰণে এবাৰ সাজাই আছে সেইটো মানে ক্লিয়াৰ গোটেই মানে কমপ্লিট হোৱা নাই